Hello friends, welcome back to Competitive Geeks. Guwahati High Court'ৰ Junior Administrative Assistant Post'ৰ যে ৰিক্ৰুইটমেণ্ট 366 পোষ্টৰ কাৰণে এই ৰিক্ৰুইটমেণ্টক টাৰ্গেট কৰি পেলাই আমি অলৰেডি কেইবাটাও ভিডিঅ' আপলোড কৰিছোঁ, ৰেগুলাৰ ভিডিঅ'জ আমি দি আছোঁ। ইয়াৰ আগত আমি ইংলিছ গ্ৰামাৰৰ 9টা ভিডিঅ' আমি অলৰেডি আপলোড কৰিছিলোঁ। আজি এইটো ভিডিঅ'ত আমি নতুন এটা চিৰিজ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু এইটো হ'ব জিকে বুষ্টাৰ চিৰিজ। ৰিচেণ্ট যিটো চিলেবাছ আৰু প্ৰিভিয়াছ কুৱেশ্যন পেপাৰক বেছ কৰি পেলাই আমি যিখিনি প্ৰবেবল জিকে কুৱেশ্যন আছে, যেনেকুৱা কুৱেশ্যন হ'ব পাৰে বুলি আমি ভাবোঁ, সেইখিনি আমি ইয়াত কভাৰ কৰিম জিকে বা জেনেৰেল এৱেৰনেছ ছেকশ্যনৰ পৰা। আৰু আগৰ ভিডিঅ' কেইটা ইংলিছৰ চিৰিজটো যদি আপুনি চাব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাত গৈ পেলাই চাই ল'ব পাৰিব। চ' আজি হ'ব এইটো পাৰ্ট 1। ফাৰ্ষ্ট কুৱেশ্যন লৈ আহিছোঁ। Which Harappan site is distinguished by the discovery of the world's earliest known dockyard? Dockyard মানে কি? য'ত যি ঠাইত জাহাজ বা শ্বিপবিলাক কি হয়, বনোৱা হয় বা মেৰামতি কৰা হয়। Ships are built and repaired. তো এই ডকয়াৰ্ড, আৰ্টিফিচিয়েল ডকয়াৰ্ড কোন ঠাইত কোনটো ছাইটত পোৱা গৈছিল? কাৰেক্ট এনচাৰ হ'ব এইটো লোথাল। চ' লোথাল প্ৰেজেণ্ট ডে গুজৰাটত অৱস্থিত, বৰ্তমানৰ গুজৰাটত আছে এই ঠাইখন। আৰু ইয়াত এটা আৰ্টিফিচিয়েল ডকয়াৰ্ড পোৱা গৈছিল, মানে মেজৰ পৰ্ট টাউন আছিল সেই সময়ত। আপোনাক এনেকৈ সুধিব পাৰে কুৱেশ্যনত, কোনখন এখন পৰ্ট টাউন আছিল, মানে বন্দৰ আছিল ইয়াত এটা। ট্ৰেন্সপৰ্ট অফ গুডছ এণ্ড পিপুল মানে ইয়াৰ পৰা হৈছিল, বস্তু বা মানুহৰ ট্ৰান্সপৰ্ট লোথালৰ পৰা দেখা গৈছিল সাগৰীয় পথেৰে। আৰু হাৰাপ্পা যদি কওঁ আমি, হাৰাপ্পা কি আছিল? হাৰাপ্পা ফাৰ্ষ্ট ছাইট আছিল যিটো ডিস্কভাৰ কৰা হৈছিল, ফাৰ্ষ্ট ছাইট অফ IVC মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো ফাৰ্ষ্ট ছাইট আছিল ডিস্কভাৰ হোৱা। নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ। The famous bronze dancing girl statue was excavated from which Indus Valley site? So কোনটো ইণ্ডাছ ভেলী ছাইটৰ পৰা, কোনটো IVC ছাইটৰ পৰা ব্ৰঞ্জ ডেন্সিং গাৰ্ল এই ষ্টেচুটো, মূৰ্তিটো পোৱা গৈছিল, উদ্ধাৰ কৰা হৈছিল? কাৰেক্ট আনচাৰ হ'ব এইটো মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত এই ব্ৰঞ্জ ডেন্সিং গাৰ্ল পোৱা গৈছিল। আৰু এটা সুধিব পাৰে আপোনাক, মহেঞ্জোদাৰোত আৰু কি পোৱা যায়? গ্ৰেট বাথ। গ্ৰেট বাথ হ'ল এটা ডাঙৰ এটা পাব্লিক বাথ, য'ত মানে কি ৰাইজে একেলগে লগ হৈ পেলাই গা ধুব পাৰে, তেনেকুৱা এটা ব্যৱস্থা আছিল তাত মহেঞ্জোদাৰোত। এইটো কেতিয়াবা কুৱেশ্যন সুধি দিয়ে। মানে কি এইটো আমাক কি বুজাইছিল? ব্ৰঞ্জ ডেন্সিং গাৰ্ল ষ্টেচুটো যেতিয়া পোৱা গৈছিল, মানে যেতিয়া যিখিনি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিখিনি লোক আছিল, যিসকল লোক আছিল, তেওঁলোকৰ মেটেলাৰ্জিৰ যিটো নলেজ, ব্ৰঞ্জটো আপোনালোকে জানে এটা এলয়, দুটা ধাতু লগ কৰি পেলাই ব্ৰঞ্জ বনোৱা হয়। তেতিয়া যিহেতু তেওঁলোকে ব্ৰঞ্জৰ ষ্টেচু বনাইছিল, মানে মেটেলৰ ওপৰত তেওঁলোকৰ নলেজটো ইয়াত দেখা যায়। আৰু ইয়াত অপশ্যনত থকাৰ ভিতৰত ৰাখি গাড়ী, এইটোৰ পৰা কুৱেশ্যন হ'ব পাৰে। এইটো হ'ল লাৰ্জেষ্ট ইণ্ডাছ ভেলী ছাইট ইন ইণ্ডিয়া। ইণ্ডিয়াত থকা লাৰ্জেষ্ট ছাইট এইটো। বাকী মহেঞ্জোদাৰো, হাৰাপ্পা এইবিলাক ক'ত আছে? প্ৰেজেণ্ট ডে পাকিস্তানত আছে। এইখিনি প্ৰেজেণ্ট ডে পাকিস্তানত অৱস্থিত। তাৰপিছত কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। The drain of wealth theory was primarily propounded by which nationalist leader? Drain of wealth theory-টো কোনে দিছিল? ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, দাদাভাই নৰোজী। আৰু দাদাভাই নৰোজীক কি বুলি কোৱা হয়? দাদাভাই নৰোজীক আমি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও কওঁ। গ্ৰেণ্ড অল্ড মেন মনত ৰাখিব, কেতিয়াবা এইটোও কুৱেশ্যন হ'ব পাৰে। আৰু এই ড্ৰেইন অফ ৱেল্থ থিয়ৰী মতে কি আছিল, কি বুজাইছিল তেখেতে? মানে ইণ্ডিয়াৰ যিটো ইকনমিক এক্সপ্লইটেশ্যন, ভাৰতৰ যিবিলাক সম্পদ আছে, যিবিলাক ৰিচৰ্চেছ আছে, সেইবিলাক কেনেকৈ ব্ৰিটিছসকলে লৈ গৈছিল নিজৰ দেশলৈ, এইটো বুজাবলৈ এই থিয়ৰী দিছিল। আৰু কেতিয়াবা কিতাপখনৰ নামটো দি দিব পাৰে, ড্ৰেইন অফ ৱেল্থ থিয়ৰী কোনখন কিতাপত এই বিষয়ে তেখেতে লিখিছিল। এই কিতাপখনৰ নাম হ'ল পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, এই কিতাপখনত এই ড্ৰেইন অফ ৱেল্থ থিয়ৰীটো দিয়া হৈছিল। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত এইখিনিত আপোনালোকৰ কাৰণে এটা এনাউন্সমেণ্ট আছে। ৰিচেণ্টলি আমি গুৱাহাটী হাইকোৰ্টৰ যিটো JEE এক্সাম, এই JEEৰ কাৰণে এটা অনলাইন মক টেষ্ট চিৰিজ আমি এটা লঞ্চ কৰিছোঁ, য'ত 10টা ফুল লেংথ মক টেষ্ট আপোনালোকে পাবলৈ সক্ষম হ'ব। লেটেষ্ট পেটাৰ্ণ এণ্ড চিলেবাছ কমপ্লিটলি ফ'ল' কৰা হৈছে, নতুনকৈ গোটেইখিনি মক টেষ্ট প্ৰিপেয়াৰ কৰা হৈছে, ৰিচেণ্ট চিলেবাছ চাই পেলাই, ৰিচেণ্ট যিবিলাক এক্সাম হৈ যায় কুৱেশ্যন পেপাৰ চাই পেলাই। আৰু আপোনালোকে যিহেতু আগত ৰিকুৱেষ্ট কৰিছিল, আগতো আমাৰ আছিল 2022 এক্সাম হওঁতে মক টেষ্ট,
তাত এছামিছ ছেকশ্যন নাছিল ইয়াত আমি নতুনকৈ 5টা টেষ্টত ফাৰ্ষ্ট 5টা টেষ্টত এছামিছ ছেকশ্যনটো আমি ইনক্লুড কৰিছোঁ আৰু এই টেষ্ট সিৰিজ ল'লে আপোনাৰ নিশ্চয় যিখিনি স্পীড আৰু একুৰেচি যথেষ্ট ইম্প্ৰুভ হ'ব বুলি আমি ভাবোঁ প্ৰাইচিংটো চাই লৈছোঁ আমি ফুল মক টেষ্ট সিৰিজটো আমাৰ প্ৰাইচ আমি 299 ৰখা হৈছে কিন্তু দিৱালী অফাৰ চলি আছে আপোনালোকে কুপন কোড দিৱালী 50 ইউজ কৰি পেলাই জাষ্ট 249 ৰুপিজতে আটাইকেইটা মক টেষ্ট 10টা মক টেষ্ট আপোনালোকে পাবলৈ সক্ষম হ'ব যদি আপুনি 31 অক্টোবৰৰ ভিতৰত পাৰচেছ কৰে আৰু কেনেকৈ পাৰচেছ কৰে আপুনি যদি আগত অনলাইন মক টেষ্ট দিয়া নাই তেনেহ'লে আগৰ ভিডিঅ'ত আমি গোটেইখিনি ষ্টেপ বাই ষ্টেপ বুজাই দিছোঁ একেবাৰে ছাইন আপ কৰাৰ পৰা মানে ছাবমিট কৰি পেলাই ৰিজাল্ট ওলোৱালৈ আগৰ ভিডিঅ'টো আপুনি চাই ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংক সেইটোৰো মই দি দিম মক টেষ্টৰ লিংকৰ লগত মক টেষ্টৰ লিংক আৰু আপুনি যিটো ডেমো ভিডিঅ' দুইটা পাই যাব তাত কুপন কোড কেনেকৈ এপ্লাই কৰিব লাগে সেইটো পাই যাব জাষ্ট কোডটো মনত ৰাখিব এইটো এপ্লাই নকৰিলে আপোনাৰ 299 গুচি যাব কুপন কোডটো এপ্লাই কৰিলে আপোনাৰ 249 হ'ব আৰু এইখিনিতে এটা কথা মই কৈ দিব বিচাৰিছোঁ দুজনমান ভিউৱাৰে কমেণ্ট কৰিছে যে মক টেষ্টৰ প্ৰাইচটো অকণমান বেছি হৈছে আৰু মই বুজিব পাৰোঁ এইটো কথা কাৰণ আপোনালোকৰ মানে কি হেবিটটো যিহেতু আগৰ পৰা আছে PDF মেথডত আপোনালোকে মক টেষ্ট আগত দিছে কিন্তু এইটো যিহেতু অনলাইন মক টেষ্ট ইয়াত কেইবাটাও সুবিধা আছে মই জাষ্ট ইয়াত এডভান্টেজেছখিনি কৈ দিছোঁ ডিফাৰেঞ্চখিনি বুজাই দিছোঁ PDF মক টেষ্টত আপোনাৰ কি হয় কোনো টাইমাৰ বা এনভাইৰনমেণ্ট নাথাকে এক্সাম লাইক এনভাইৰনমেণ্ট কিন্তু আমাৰ যিটো অনলাইন মক টেষ্ট ইয়াত ৰিয়েল এক্সাম এনভাইৰনমেণ্ট পাব আপোনাৰ টাইমাৰ এটা চলি থাকিব তাত টাইমটো 2 ঘণ্টাৰ পৰা কমি কমি আহি থাকিব মানে কি এক্সামত যিটো প্ৰেছাৰ থাকে আপোনাৰ টাইম লৈ পেলাই ইয়াতো আপোনাৰ প্ৰেছাৰ থাকিব তাৰপিছত PDF মক টেষ্টত আপুনি মেনুৱেলি কাৰেকশ্যন কৰিব লাগিব মানে মেনুৱেলি আপুনি চাব লাগিব পিছত এনচাৰ কি দিয়া থাকিব আপোনাক এনচাৰ কি আপুনি মিলাই চাব লাগিব বোলে A2 1 A2 B তেনেকৈ কিন্তু ইয়াত এনেকুৱা নহয় ইয়াত আপুনি ছাবমিট কৰিলে ইনষ্টেণ্টলি লগে লগে আপোনাৰ 2 ছেকেণ্ডৰ ভিতৰত ৰিজাল্টটো ওলাই যাব আপোনাৰ ৰিজাল্ট কি স্ক'ৰ কি পাৰ্চেণ্টাইল কি গোটেইখিনি ওলাই যাব তাত এনালাইচিছ আপোনাৰ কোনো নাথাকে ইয়াত আপোনাৰ উইক এৰিয়াবিলাক এনালাইচিছ থাকিব আপুনি কোনটো কুৱেশ্যনত কিমান টাইম আপুনি স্পেণ্ড কৰিছে আনকি সেইখিনিও আহি যাব ইয়াত ধৰক কোনোবা এটা কুৱেশ্যনত আপুনি 5 মিনিট স্পেণ্ড কৰিছে তথাপি আপোনাৰ ফুল হৈছে এইটো আহি যাব মানে এইটো এৰিয়াত আপুনি ফ'কাছ কৰিব লাগিব এইটো আপোনাৰ উইক পইণ্ট হৈ আছে তাৰপিছত ৰেংকিং তাত আপোনাৰ কোনো ধৰণৰ নাথাকে ইয়াত আপোনাৰ ৰেংকিং পাব আপুনি ইয়াত লিডাৰ বৰ্ড পাব যিবিলাক কেণ্ডিডেটে আগতে মক টেষ্ট কেইটা দিছে তেওঁলোকে কেনেকুৱা স্ক'ৰ কৰিছে আপোনাৰ স্ক'ৰ কেনেকুৱা তেওঁলোকৰ কম্পেৰিজনত সেইটো পাই যাব আৰু কি হয় তাত এটা চিটিং কৰাৰ এটা টেণ্ডেঞ্চি এটা থাকে যিহেতু পিছফালে আমাক আনচাৰ কিখিনি দিয়া থাকে কিন্তু ইয়াত আপুনি আনচাৰ কি চাবই নোৱাৰে আগত ইয়াত ছাবমিট কৰাৰ পিছতহে আপুনি আনচাৰ কিখিনি পাবলৈ সক্ষম হ'ব জাষ্ট মই এইখিনি ক'ব বিচাৰিছিলোঁ ইয়াত যে এই যিখিনি এডভান্টেজ আপুনি পাইছে এই যিখিনি সুবিধা আমাক দিয়া হৈছে এইখিনি ডাঙৰ যিবিলাক কোচিং ইনষ্টিটিউট থাকে নেশ্যনেল লেভেলৰ তেওঁলোকৰ কথাটো বেলেগ হয় তেওঁলোকৰ সেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে কিন্তু আমি যিহেতু এটা সৰু এটা জাষ্ট ইউটিউব চেনেল আমাৰ এইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আৰু আমি অন্য ৱেবছাইটৰ অন্য ছফ্টৱেৰৰ হেল্প ল'ব লগা হয় এই এক্সাম কণ্ডাক্ট কৰাৰ কাৰণে বা এইখিনি ফেচিলিটি আপোনালোকক দিয়াৰ কাৰণে তো কি হয় আমি তেওঁলোকৰ পৰা ছাবস্ক্ৰিপশ্যন ল'ব লাগে আৰু আপফ্ৰণ্ট আমি ফাৰ্ষ্টতেই তেওঁলোকক এটা ডাঙৰ এটা এমাউণ্ট আমি দি দিব লগা হয় ছাবস্ক্ৰিপশ্যন হিচাপে আৰু সেইকাৰণে মক টেষ্টৰ যিটো মানে প্ৰাইচ সেই প্ৰাইচটো নিশ্চয় যিটো PDF মেথডতকৈ হাই হ'ব যিহেতু আপোনালোকে ইমানখিনি ফেচিলিটি পাইছে এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ হু ষ্টাৰ্টেড দ্য নিউজ পেপাৰ কেশৰী ইন মাৰাঠী কেশৰী নিউজ পেপাৰখন কোনে ষ্টাৰ্ট কৰিছিল মাৰাঠী লেংগুৱেজত কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ বাল গংগাধৰ তিলক তো বাল গংগাধৰ তিলকে আৰু এখন নিউজ পেপাৰ ষ্টাৰ্ট কৰিছিল সেইখন হ'ল মহাৰাত্তা এইখন ইংলিছ লেংগুৱেজত আছিল মহাৰাত্তা আৰু মেইনলি কি আছিল পাৰপাছ এই নিউজ পেপাৰ দুখনৰ কেশৰী হওক বা মহাৰাত্তা হওক মেইন পাৰপাছ আছিল এৱেকেন নেশ্যনেল কনচিয়াছনেছ মানে দেশপ্ৰেম জগাই তুলিবলৈ আৰু তাৰপিছত শ্লোগান কি আছিল আমি যদি বাল গংগাধৰ তিলকৰ ফেমাছ শ্লোগানৰ কথা কওঁ ফেমাছ শ্লোগান আছিল স্বৰাজ ইজ মাই বাৰ্থ ৰাইট নিশ্চয় শুনিছে আপোনালোকে এই শ্লোগানটো স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট এইটো শ্লোগান আছিল তেখেতৰ আৰু গোপাল কৃষ্ণ গোখলেৰ ওপৰত কুৱেশ্যন আহিব পাৰে পলিটিকেল গুৰু অফ গান্ধী গান্ধীৰ পলিটিকেল গুৰু মহাত্মা গান্ধীৰ পলিটিকেল গুৰু কোন আছিল যদি এনেকৈ কুৱেশ্যন আহে এইটো আনচাৰ হ'ব গোপাল কৃষ্ণ গোখলে নেক্সট কুৱেশ্যন হুইচ লিডাৰ ৱাজ পপুলাৰলি ন'ন এজ শ্বেৰী পাঞ্জাব বা লায়ন অফ পাঞ্জাব কোনজন লিডাৰক লায়ন অফ পাঞ্জাব বুলি কোৱা হয় এ ভগত সিং বি সোহান সিং ভকনা চি লালা লাজপত ৰায় নে ডি বিপিন চন্দ্ৰ পাল কাৰেক্ট আনচাৰ কোনটো হ'ব এইটো কমেণ্ট ছেকশ্যনত লিখি পেলাই আপুনি এবাৰ জনাব
তাৰপিছত কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ উইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ইন্ট্ৰডিউচ দ্য গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স GST ইন ইণ্ডিয়া আৰু কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট যিটোৰ দ্বাৰা আমাৰ সংবিধানৰ সংশোধন কৰি থকা হয় সময়ে সময়ে কোন নম্বৰ এক্টখনত কোন নম্বৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টত GST ইন্ট্ৰডিউচ কৰা হৈছিল এইটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 101st এমেণ্ডমেণ্ট এক্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বাকী আমি যদি এইকেইটাৰ ভিতৰত ইম্পৰ্টেণ্ট চাওঁ আন এটা ইম্পৰ্টেণ্ট ইয়াত এক্ট আছে সেইটো হ'ল 103rd এটা কথা কৈ দিছোঁ ইয়াত 101st এমেণ্ডমেণ্ট এক্ট অনা হৈছিল 2016 ইয়াৰটো মনত ৰাখিব আৰু 103rd যিখন এমেণ্ডমেণ্ট এক্ট আছে এইখনো ইম্পৰ্টেণ্ট এইখনত কি আছিল 10% ৰিজাৰ্ভেশ্যন যিটো ৰখা হৈছিল EWSৰ কাৰণে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে এই এমেণ্ডমেণ্ট এক্টখনৰ দ্বাৰা 103ত এইটো অনা হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 7 দ্য ট্ৰপিক অফ কেঞ্চাৰ passes through which of the following states of India so চাৰিখন ষ্টেটৰ নাম দিয়া হৈছে কোনখনৰ মাজেৰে যিটো ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ক্ৰান্তি ৰেখা কোনখন ষ্টেটৰ মাজেৰে পাৰ হৈ যায় কাৰেক্ট আনচাৰ হ'ব মিজোৰাম ইয়াত আমি চাই লৈছোঁ কোনকেইখন ষ্টেটৰ মাজেৰে পাৰ হয় গুজৰাট আছে গুজৰাটৰ মাজেৰে যাব তাৰপিছত ৰাজস্থানৰ মাজেৰে যায় মধ্যপ্ৰদেশৰ মাজেৰে যায় ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম এইকেইখন ষ্টেটৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় টোটেল 8খন ষ্টেটৰ মাজেৰে নিয়াৰেষ্ট চিটি যদি সোধে আমাক ট্ৰপিক অফ কেঞ্চাৰৰ উদয়পুৰ ইন ত্ৰিপুৰা মেক্সিমাম লেংথ ক'ত আছে মধ্যপ্ৰদেশত আৰু মিনিমাম লেংথ আছে ৰাজস্থানত আৰু কোনটো নদীয়ে ট্ৰপিক অফ কেঞ্চাৰক দুবাৰ কাটে মানে এনেকৈ এবাৰ গৈ পেলাই এনেকৈ ঘূৰি আহে যদি আমাক সোধা হয় এনেকৈ এবাৰ গৈ পেলাই এনেকৈ ঘূৰি আহে কোনটো নদী এনেকৈ দুবাৰ কাটে মানে দুঠাইত কাটে এইটো যদি আমাক সোধে তেতিয়া হ'ব মাহি ৰিভাৰ তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 8 দ্য হাইয়েষ্ট পিক ইন দ্য ৱেষ্টাৰ্ণ ঘাটছ ইজ ৱেষ্টাৰ্ণ ঘাট মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক কোনটো আটাইতকৈ ওখ পৰ্বত শৃংগ কোনটো কাৰেক্ট আনচাৰ হ'ব আনামুদি যিটো আছে আনামুদি পিকটো হ'ল হাইয়েষ্ট পিক ইন ৱেষ্টাৰ্ণ ঘাটছ আৰু এই কোন ষ্টেটত অৱস্থিত কেৰেলাত অৱস্থিত আৰু অকল ৱেষ্টাৰ্ণ ঘাটছ বুলিয়ে নহয় সাউথ ইণ্ডিয়া অভাৰঅল আমাক যদি সোধে হাইয়েষ্ট পিক ইন সাউথ ইণ্ডিয়া তেতিয়াও এই একেই এনচাৰ হ'ব আনামুদি ইয়াৰ ভিতৰত গুৰু শিখৰ যিটো পিক আছে এইটো গুৰু শিখৰ পিকটো হাইয়েষ্ট পিক ইন আৰাৱলী ৰেঞ্জ হাইয়েষ্ট পিক অফ আৰাৱলী ৰেঞ্জ তাৰপিছত কুৱেশ্যন নম্বৰ 9 লৈ আহিছোঁ উইচ কম্পনেণ্ট অফ ব্লাড ইজ ৰেছপনচিবল ফৰ ক্লটিং মানে আমাৰ যিটো তেজ গোট মৰা যিটো প্ৰক্ৰিয়া কোনোবা ঠাইত আমাৰ কাটিলে কটাৰ পিছত যিটো তেজ গোট মাৰিব কোনটো ব্লাডৰ কম্পনেণ্টে এইটোত হেল্প কৰে কাৰেক্ট আনচাৰ হ'ব প্লেটলেটে আমাৰ এই তেজ গোট মৰা প্ৰক্ৰিয়াত হেল্প কৰে RBC বা ৰেড ব্লাড চেলে কি কৰে লোহিত ৰক্তকণিকা যিটো ৰেড ব্লাড চেলে কি কৰিব প্ৰাইমাৰী ৰেছপনচিবিলিটি হ'ল ট্ৰান্সপৰ্টিং অক্সিজেন ট্ৰান্সপৰ্ট কৰা বিভিন্ন পাৰ্টলৈ আৰু কিহৰ দ্বাৰা অক্সিজেন ট্ৰান্সপৰ্ট কৰিব হিমোগ্লোবিন ৰেড ব্লাড চেলত কি থাকিব হিমোগ্লোবিন থাকিব হোৱাইট ব্লাড চেলৰ কাম কি হোৱাইট ব্লাড চেলৰ কাম হ'ল টু ফাইট ইনফেকশ্যন বডিত যিবিলাক ভাইৰাছ সোমাব বেক্টেৰিয়া সোমাব এইবিলাকৰ লগত ফাইট কৰিব মানে যিটো ইমিউন ছিষ্টেম আমাৰ বডিৰ প্লেটলেটৰ কামটো ক'লোঁ আৰু প্লাজমা মানে কি প্লাজমা হ'ল যিটো লিকুইড পৰ্চন অফ ব্লাডততো এইবিলাক চেল একোটা যিটো আমি চালোঁ RBC WBC এইবিলাক হ'ল একোটা চেল এইবিলাক লিকুইড নহয় কিন্তু যিটো লিকুইড পৰ্চন ব্লাডটো কিহৰ কাৰণে লিকুইড হয় এইটো হ'ব প্লাজমা তাৰপিছত কুৱেশ্যন নম্বৰ 10 লৈ আহিছোঁ দ্য দ্ৰোণাচাৰ্য এৱাৰ্ড ইজ গিভেন ফৰ এক্সিলেঞ্চ ইন উইচ ফিল্ড দ্ৰোণাচাৰ্য যিটো এৱাৰ্ড কোনটো ফিল্ডত এক্সিলেঞ্চৰ কাৰণে দিয়া হয় কাৰেক্ট আনচাৰ হ'ব স্পৰ্টছ কোচিং মানে কোচবিলাকক এই এৱাৰ্ড দিয়া হয় লিটাৰেচাৰৰ ভিতৰত যদি আমি চাওঁ ইম্পৰ্টেণ্ট এৱাৰ্ডছ হাইয়েষ্ট এৱাৰ্ড কি আছে জ্ঞানপীঠ এৱাৰ্ড আছে হাইয়েষ্ট ইণ্ডিয়াত ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে কোনবিলাক দিয়া হয় পদ্ম এৱাৰ্ডবিলাক পদ্মভূষণ পদ্মবিভূষণ এইবিলাক ছ'চিয়েল ছাৰ্ভিচত আহিব আৰু ছায়েন্সৰ যদি আমি ইম্পৰ্টেণ্ট এৱাৰ্ড চাওঁ শান্তি স্বৰূপ ভাটনাগৰ প্ৰাইজ আছে এইবিলাক হ'ল ইম্পৰ্টেণ্ট কিছুমান এৱাৰ্ডছ চ' এইটো ভিডিঅ'ত ইমানখিনি কুৱেশ্যনছ আছিল নেক্সট ভিডিঅ'ত আমি আৰু ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে
জিকে চিৰিজৰ কুৱেশ্যনছ লৈ আহিবলৈ চেষ্টা কৰিম আপুনি যদি আমাৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগত ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰাৰ লগতে আপোনাৰ বন্ধুসকলৰ সৈতে যদি তেওঁলোকেও JEE এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আমাৰ তলত দিয়া আছে তাত গৈ পেলাই জইন কৰিলে আপুনি যিখিনি আমাৰ ৰিচোৰ্চেছ তাত আমি শ্বেয়াৰ কৰোঁ সেইখিনিও লাভ কৰিবলৈ সক্ষম হ'ব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থেংক ইউ ফৰ ৱাচিং